নমস্কাৰ বন্ধুসকল, আজি আকৌ আহিলোঁ আপোনালোকক বস্তু এটা দেখাবলৈ। আজি দেখাম এই এক্সৰ হেলমেটৰ গ্লাছ কেনেকৈ লগায়। বহুতে প্ৰশ্ন কৰে যে এক্সৰ হেলমেটৰ গ্লাছটো কেনেকৈ ফিটিং কৰিম। তো আজি আমি ভাবিছোঁ যে এক্সৰ হেলমেটটো কাষত লৈ লৈছোঁ আৰু এইটো নতুন হেলমেট। তো এতিয়া এইটো গ্লাছটো খুলি দেখাম আপোনাক। আৰু ডাঙৰ কথা এটা কৈ দিওঁ, গ্লাছটো কিন্তু খুলিবলৈ সাৱধান, কাৰণ আপোনাৰ গ্লাছটোৰ দাম বহুত আছে। 800 টকা গ্লাছটোৰ দাম, 800 টকা গ্লাছৰ দাম, প্লাছ আপোনাৰ যিটো লক আছে, আপোনাৰ গ্লাছ লগোৱা লক, আৰু লকটোৰ দাম আপোনাৰ 500 টকা। গতিকে খুবেই সাৱধান। যদি নোৱাৰে আমাৰ ইয়াতে লৈ আহিব, আমি ফিটিং কৰাই দিম। আৰু যদি পাৰে তেতিয়াহ'লে ট্ৰাই কৰিব। আৰু যদি মোৰ ভিডিঅ'টোৰ পৰা শিকিব পাৰিব কেনেকৈ হেৰি হয়। আচলতে এই ৰঙা চুইচটো যে আছে, ৰঙা চুইচটো আপুনি তলৰ ফালে টানি ল'ব। আৰু ডাঙৰ কথা কওঁ, এই গ্লাছটো আপুনি তলত লৈ কেতিয়াও গ্লাছ খুলিব নাযাব। যদি ধৰক এনেকৈ ৰাখিলে নহ'ব, কিন্তু আপুনি পূৰা ফুল উঠাই ল'ব লাগিব। ফুল উঠাই লৈ আপুনি এই বস্তুটো, আপুনি এই ৰঙা চুইচটো যে আছে, ৰঙা চুইচটো আপুনি টানি দিব। এনেকৈ টানি দি এনেকৈ বাহিৰৰ ফালে আউটছাইড টানিব। আউটছাইড টানি দিলে আপোনাৰ বস্তুটো ধুনীয়াকৈ ওলাই আহিব। আপোনালোকে চাই আছে, অলপ কষ্ট আছে, কিন্তু বস্তুটো ওলাই আহিব। ওলাই আহিল ন, এইটো বস্তু। ইয়াৰে কিন্তু সৰু সৰু লক আছে, এই লককেইটা ভাঙিলে আপোনাৰ এই 800 টকা চোনা লাগিব। আৰু মুঠতে গতিকে খুব সাৱধান। যদি পাৰে কৰিব, যদি নোৱাৰে আমাৰ ইয়াতে লৈ আহিব। আৰু এই লকটোৰ দাম 500 টকা, এই গ্লাছটোৰ দাম 800 টকা। খুব সাৱধান। আৰু গ্লাছটো লগোৱা প্ৰচেছ চেম প্ৰচেছ আছে আপোনাৰ। এইটো বস্তু টানি ল'ব আপুনি, আৰু এই ক্লিপটো আপুনি প্ৰথমতে সোমাই দিব। এনেকৈ সোমাই দি কেনে, অলপ প্ৰচেছ আছে কিন্তু ইমানো জটিল নহয়, পাৰিব আপোনালোকে। ঠিক আছে, এইটো মই দেখাই দিলোঁ। আৰু এই এক্সৰ হেলমেটটো কেনেকুৱা লাগিছে কমেণ্ট জনাব। এইটো এক্সৰ ভেনামাছ ব্লু বুলি কয়, খুব সুন্দৰ কালাৰ আৰু ইউনিক কালাৰ। ইয়াৰ পিছত আপোনালোকক দেখাম মই চবতকৈ বেছি বিক্ৰী হোৱা 2000 ৰেঞ্জৰ এই আপোনাৰ ভেগা বোল্ট ছুপাৰ হিৰো। এইটো ছুপাৰ হিৰো গ্ৰাফিক্স। আৰু ছুপাৰ হিৰো এইটো মডেলৰ যিবিলাক গ্লাছ আছে খুব ভাঙি থাকে। আৰু এই গ্লাছটো ফিটিং কৰা আজি আপোনাক দেখাম। এইটো এনেকৈ চেম কণ্ডিশ্যন। আপুনি ওপৰৰ ফালে উঠাই ল'ব। ওপৰৰ ফালে উঠাই লৈ ইয়াতে এই স্প্ৰিং দুটা যে আছে, আপুনি এই স্প্ৰিং দুটা টানি দিব। এইটো বস্তু টানিব লাগিব। এইটো বস্তু নাটানিলে, ডাইৰেক্ট টানি দিলে লকটো ভাঙিব। গতিকে আপুনি এইটো টানিব। এইটো টানি কিনে চেম কণ্ডিশ্যনত আপুনি ৰাইট হেণ্ডৰ বুঢ়া আঙুলি দি এইটো ওপৰৰ ফালে উঠাই দিব, বাছ লক খুলিব। ঠিক আছে, চেম কণ্ডিশ্যনত মই এইটো খুলি দিওঁ। এইটো টানি দিব, এইটো টানি দিব। এনেকৈ লৈ এনেকৈ আপুনি বুঢ়া আঙুলি দি অলপ দাঙি দিব, বাছ খুলি আহিল। চাইছেনে, সুন্দৰ পজিশ্যন একদম পুৰা। ইয়াৰ পিছত এইটো খোলাও মই দেখাই দিওঁ। ইয়াক আপুনি কেনেকৈ ৱাশ্ব কৰিব। এইটো ধুনীয়া হেৰি আছে, ছিষ্টেম এটা আছে। ভিতৰতে পিন লক ছিষ্টেম আছে। এইটো পিন লক আছে, আপুনি ধুনীয়াকৈ টানি দিলে, ধুনীয়াকৈ টানি দিব, গোটেইখিনি টানি দিব, ধুনীয়াকৈ ওলাই আহিব। এইটো বস্তু ওলাই আহিল নহয়। ঠিক তেনেকুৱা চেম কণ্ডিশ্যনত আপোনাৰ গোটেইখিনি খুলি আহিব। আপোনালোকে এনেকৈ কৰিব পাৰিব যদি ধুৱে। আৰু যদি নুধুৱে বাৰু বেলেগ কথা। ৱাশ্ব কৰিব বিচাৰিলে আপুনি এনেকৈ লগাই দিব পাৰিব। আৰু মই লগাই আছোঁ, আৰু আপোনালোকে চাই লওক। এয়া পিন লক বোলে চাউণ্ড হয়, লগালে টাক টাককৈ চাউণ্ড হয়। চাইছেনে, একদম ইজি প্ৰচেছ। আপোনালোকেও পাৰিব। আৰু মই এতিয়া গ্লাছটো লগাই দেখাইছোঁ আপোনাক, চাই ল'ব দেই। গ্লাছটো লগোৱা এই লক আছে। ভেগা হেলমেটৰ এই যিটো বোল্ট আছে, বোল্ট হেলমেটৰ চবতকৈ বেছি ভাঙে এই লককেইটা। গ্লাছটো ঠিকে থাকে, কিন্তু এই লককেইটা ভাঙে। লককেইটা কেতিয়াবা দাং খাই থাকিলে আপোনাৰ কিন্তু লকটো ভাঙি যাব। ঠিক আছে, মই আপোনাক খুব সাৱধান কৰি দিলোঁ। লগাওঁতেও সাৱধান, খোলোতেও সাৱধান। মই এতিয়া এই গ্লাছটো লগাই দিম। গ্লাছটো লগাওঁতে এই ফাৰ্ষ্ট টাইম আপুনি এই লকটো ওপৰৰ ফালে আপুনি এনেকৈ ভৰাই দিব লাগিব। ওপৰৰ ফালে ভৰাই দি বুঢ়া আঙুলি দি, লেফ্ট হেণ্ডৰ বুঢ়া আঙুলি দি ঠেলি দিলে আপোনাৰ ভিতৰত সোমাই যাব। তাৰপিছত এইটো টানি কেনে বাছ লক কৰি দিলে হ'ল। অ'কে, চেম কণ্ডিশ্যনত এইটো ওপৰৰ ফালৰটো আগতে সোমাই ল'ব। নেক্সট আপুনি এইটো সোমাই দিব, বাছ
এইটো আপোনাৰ তাৰপিছত দুয়োফালে প্ৰেছাৰ কুক দি কেনে আপুনি এনেকৈ টানি দিব, বাছ আপোনাৰ গ্লাছটো লাগি গ'ল, এইটো একদম অ'কে হৈ গ'ল। এতিয়া এনেকৈ গ্লাছটো খুলিব আপুনি, আৰু আপোনাৰ প্ৰব্লেম নাই, ঘৰত হ'লেও চেঞ্জ কৰিব পাৰিব। কেতিয়াবা চাফা কৰিবলৈ হ'লে আপুনি গ্লাছটো খুলি কেনে হেৰি কৰিব পাৰিব। আৰু আজিৰ কাৰণে বেষ্ট হেলমেট এইটো ভেগা, এই এক্সৰ ভেনমাছ ব্লু। মই বহুত ভাল পাওঁ এইটো কালাৰ। আপোনালোকে কি কয় কমেণ্ট দি জনাব। আৰু মোৰ চেনেলটোৰ নামটো জানিছেই চাগে, এই এক্সৰ 0.2। নামটো বৰ মানে ডিফিকাল্ট নাম, কিন্তু কথা হ'ল ৰাখিছোঁ আৰু মই ভাল পাওঁ এক্সৰ হেলমেট, সেইকাৰণে ৰাখিলোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব যেন আশা কৰিলোঁ, আৰু অকণমান আগুৱাই যাবলৈ দিয়ক। অ'কে, মই অকণমান পিন্ধি দেখাওঁ, এইটো পিন্ধিলে কেনেকুৱা দেখি। এইটো ফিটাটো আপোনাৰ বৰ ধুনীয়া ছিষ্টেম দেই। আপোনাৰ এই জেনেৰেল হেলমেটৰ দৰে লকবিলাক নহয়। এইটো যিটো আছে আপোনাৰ, এইটো লক, এই ভেগাৰ লকটো চাইছেনে আপুনি? এনেকুৱা এইটো ইজি প্ৰচেছ, এইটোও ভাল। কিন্তু আপোনাৰ যিটো এক্সৰো আছে, এক্সৰটো সাংঘাতিক লক। আপুনি গাড়ীৰ পৰা যদি বাই চান্স পৰিও যায়, এইটো কিন্তু খোলাৰ কোনো চান্স নাই আপোনাৰ, এইটো থাকি যাব আপোনাৰ। এইটো বস্তু চাইছেনে? এইটো এনেকুৱা লক, বেলেগ ধৰণৰ লক এইটো। এইটো আপোনাৰ অতি মানে টাফ টাইপ বনাইছে বস্তুটো, কিন্তু কথা হ'ল মানে ছেফটি আৰু। এইটো পিন লক ছিষ্টেম আছে, বাছ কোনো প্ৰকাৰে আপোনাক খুলিব নোৱাৰে। সেই গাড়ীৰ ছিট বেল্টৰ নিচিনা লাগি থাকিব মূৰত। পিন্ধি দেখাওঁ আপোনাক, পিন্ধি দেখাম বুলি ভাবিছিলোঁ। দোস্ত বঢ়িয়া, সুন্দৰ ফিটিং, একদম বঢ়িয়া ফিটিং। গ্লাছটো আপ ডাউন হয় ইয়াৰ পৰা, লেফ্ট হেণ্ডৰ পৰা। ঠিক আছে, ভাল লাগিছে পিন্ধি। আহক আপোনালোকে পিন্ধি চাব, এক্সৰ হেলমেট কেনেকুৱা লাগে পিন্ধি। একবাৰ কিনিলে কিন্তু আৰু নেক্সট আৰু বেলেগ হেলমেট ল'ব ইচ্ছা নকৰিব কিন্তু দেই, বুজিছেনে? একদম পূৰা ফুল ফেচ কভাৰ কৰিব। পেটাৰ্ণবিলাক ভাল ইয়াৰ। আৰু এটা বস্তু দেখুৱাই নাই আপোনাক, এইটো ৰেবিট কভাৰ আছে। এইটো যিকোনো হেলমেটত লগাব পাৰি, লগালে ভাল লাগে আৰু। কেতিয়াবা অলপ মানে জমনি কৰিবলৈ এইটো এনেকুৱা বস্তু লগাব পাৰি, ভাল লাগে। কিন্তু ৰাস্তাত ওলাই গ'লে চবেই চায়, গতিকে যদি পচন্দ যায় ল'ব পাৰে, আমাৰ ইয়াত আছে। তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰিলোঁ ভাল লাগিব বুলি, আৰু ছাবস্ক্ৰাইব কৰিব যেন আশা কৰিলোঁ। টাটা।